নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ। আজিৰ এই ভিডিঅটো বিশেষভাৱে যিসকল নেকি গোটৰ মহিলা আছে তেওঁলোকৰ কাৰণে এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ হ'বলৈ গৈ আছে, যেহেতু তেওঁলোকে ইয়াতে মহিলা উদ্যমিতা আঁচনিৰ যোগেদি যি নেকি 10,000 টকাকৈ প্ৰদান কৰা হ'ব তাক লৈ বহুতে অপেক্ষা কৰি আছিল। তে বন্ধু বান্ধৱীসকল ইতিমধ্যে আমাৰ CM ছাৰে এটা বিশেষ গুৰুত্বপূৰ্ণ আপডেট দিছে যে আপোনালোকৰ যি নেকি 10,000 টকাকৈ হেতু আপোনালোকৰ একাউণ্টত কেতিয়া সোমাব আৰু কিমান জনক ইতিমধ্যে ইয়াতে সিলেকশন কৰা হৈছে, তে কিমানজন মহিলা ইয়াতে টোটাল যি নেকি 10,000 টকাকৈ আছে হেতু পাব। এই সকলোখিনি তথ্য আমাৰ CM ছাৰে ইতিমধ্যে দিছে। আৰু এটা কথা জনাই থওঁ বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এই ধৰণৰ আঁচনি ৰেকৰ্ডিং ভিডিঅ কেইটা পাই থাকিব বিচাৰে আমাৰ এই চেনেলটোৰ যোগেদি তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি ৰাখিব। তে আমাৰ CM ছাৰে কি মন্তব্য আগবঢ়াইছে পোনপ্ৰথমতে আপোনালোকে সেই মন্তব্যটো শুনি লওক। বাইদেউ সকলে মোক প্ৰায়ে সুধি থাকে যে 10,000 টকাৰ যিখন আঁচনি আছিল সেই আঁচনিখন আমি কেতিয়াকৈ আৰম্ভ কৰিম। ইয়াৰ লগে লগে আৰু এখন আঁচনিৰ কথা আমাৰ ইতিমধ্যে সেই আঁচনিখনৰো প্ৰথম হিতাধিকাৰীৰ প্ৰথম তালিকাখন জিলা পৰ্যায়ত এই আঁচনিখনৰ হিতাধিকাৰীসকলক চূড়ান্তভাৱে নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিম। ইতিমধ্যে 32 লাখ আই মাতৃক এই আঁচনিখনৰ বাবে আমি প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছোঁ আৰু জিলা সমিতিসমূহে এই আঁচনিখনৰ চূড়ান্ত ৰূপ দিব। কম বেছি পৰিমাণে মই আশা কৰোঁ যে প্ৰায় 28ৰ পৰা 29 লাখ মাতৃক আমি এই আঁচনিখনৰ সুবিধা দিব পাৰিম। মোক দুই এজনে সুধি আছে অসম পুলিচৰ ৰিটেন কেতিয়া হ'ব। মই ভাবোঁ যে ফেব্ৰুৱাৰী মাহ নহ'লে মাৰ্চৰ প্ৰথম ভাগতেই আমি অসম পুলিচৰ কনিষ্টবলসকলৰ পৰীক্ষাৰ ৰিটেন টেষ্টৰ কাম আমি সমাপন কৰিম। ইতিমধ্যে সেই আঁচনিখনৰো প্ৰথম হিতাধিকাৰীৰ প্ৰথম তালিকাখন জিলা পৰ্যায়ত এই আঁচনিখনৰ হিতাধিকাৰীসকলক চূড়ান্তভাৱে নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিম। ইতিমধ্যে 32 লাখ আই মাতৃক এই আঁচনিখনৰ বাবে আমি প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছোঁ আৰু জিলা সমিতিসমূহে এই আঁচনিখনৰ চূড়ান্ত ৰূপ দিব। কম বেছি পৰিমাণে মই আশা কৰোঁ যে প্ৰায় 28ৰ পৰা 29 লাখ মাতৃক আমি এই আঁচনিখনৰ সুবিধা দিব পাৰিম। মোক দুই এজনে সুধি আছে অসম পুলিচৰ ৰিটেন কেতিয়া হ'ব। মই ভাবোঁ যে ফেব্ৰুৱাৰী মাহ নহ'লে মাৰ্চৰ প্ৰথম ভাগতেই আমি অসম পুলিচৰ কনিষ্টবলসকলৰ পৰীক্ষাৰ ৰিটেন টেষ্টৰ কাম আমি সমাপন কৰিম।